অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 29 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুন্ধতী গোল্ড আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ তাৰিখ লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুন্ধতী গোল্ড আঁচনিলৈ। তো এইখন আঁচনিৰ জৰিয়তে বিবাহিত ছোৱালীসকলে লাভ কৰিব 40,000কৈ টকা। অৰুন্ধতী গোল্ড আঁচনিৰ অধীনত অসম চৰকাৰে বিবাহৰ সময়ত ছোৱালীসকলক 40,000কৈ টকা প্ৰদান কৰে। লগতে কোনবোৰ ছোৱালীসকলে আবেদন কৰিব পাৰিব, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিশেষ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে এই আঁচনিৰ সুবিধা হ'ল 40,000 টকাৰ প্ৰচন্নামূলক হস্তান্তৰ। তো যিসকল ছোৱালীয়ে বিবাহৰ সময়ত অৰুন্ধতী গোল্ড আঁচনিত আবেদন কৰিব, সেইসকল ছোৱালীক অসম চৰকাৰে বিবাহৰ বাবে স্বৰ্ণ ক্ৰয় কৰাৰ বাবে 40,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। এতিয়া জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে বিবাহ পঞ্জীয়নৰ সময়ত দৰা কইনাৰ আইনী বয়স ক্ৰমে 18 বছৰ আৰু 21 বছৰ হ'ব লাগিব। 2 নম্বৰত কৈছে আবেদনকাৰী বিবাহ বিশেষ আইন 1954 চনৰ অধীনত পঞ্জীয়ন হ'ব লাগিব। 3 নম্বৰত কৈছে 2019 চনৰ 1 ডিচেম্বৰ বা তাৰ পিছত তেওঁৰ বিবাহ সম্পন্ন হ'ব লাগিব। 4 নম্বৰত কৈছে আবেদনকাৰী 2020 চনৰ 1 জানুৱাৰী বা তাৰ পিছত বিবাহ পঞ্জীয়ন কৰিব লাগিব। তাৰপিছত 5 নম্বৰত কৈছে আবেদনকাৰী কন্যাই বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা দিনটোতে অৰুন্ধতী গোল্ড আঁচনিৰ সুবিধাৰ বাবে কৰিব লাগিব আবেদন। তাৰপিছত 6 নম্বৰত কি কোৱা হৈছে আপোনালোকক জনাই দিছোঁ। 6 নম্বৰত কৈছে আবেদনকাৰী ছোৱালীৰ পিতৃ মাতৃৰ বছৰেকীয়া মুঠ আয় 5 লাখ টকাৰ তলত হ'ব লাগিব। 7 নম্বৰত কৈছে আবেদনকাৰী ছোৱালী এই সুবিধা কেৱল প্ৰথম বিবাহৰ ক্ষেত্ৰতহে লাভ কৰিব। এইবোৰ যোগ্যতা যিসকল ছোৱালী থাকিব সেইসকল ছোৱালীয়ে বিবাহৰ সময়ত কৰিব পাৰিব অৰুন্ধতী গোল্ড আঁচনিত আবেদন। এতিয়া আপোনালোকক জনাই আছোঁ আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত প্ৰথমে কোৱা হৈছে বয়সৰ প্ৰমাণ পত্ৰ। বয়সৰ প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাহিৰে বয়সৰ প্ৰমাণ পত্ৰ হিচাপে HSLC বা CBSC বা সমতুল্য উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, য'ত কইনাৰ আইনী বয়স 18 বছৰ আৰু দৰাৰ আইনী বয়স 21 বছৰ থাকিব। তাৰপিছত 2 নম্বৰত কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত 2 নম্বৰত কৈছে আদিবাসী সম্প্ৰদায়কে ধৰি চাহ জনজাতি দৰা কইনা উভয়ৰে জন্মৰ প্ৰমাণ পত্ৰ অধিসূচিত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা বা বয়সৰ প্ৰমাণ পত্ৰ হিচাপে যিকোনো শৈক্ষিক প্ৰমাণ পত্ৰ বা দৰা কইনাৰ বয়সৰ প্ৰমাণ পত্ৰ হিচাপে যোগ্য কৰ্তৃপক্ষৰ পৰা কেৱল যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, যি বিশেষ বিবাহ আইন 2019 চনৰ অধীনত বিবাহ পঞ্জীয়নৰ সময়ত দৰাৰ বয়স 21 বছৰ আৰু কইনাৰ বয়স 18 বছৰ। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে বিশেষ বিবাহ অসম আইন 1954 চতুৰ্থ সূচীত উল্লেখ কৰা আকাৰত বিবাহ বিষয়ে প্ৰদান কৰা প্ৰতিলিপিৰ প্ৰয়োজন হ'ব। তাৰপিছত কোৱা হৈছে আবেদনকাৰীৰ পিতৃ মাতৃ আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি যি অঞ্চলত তেওঁ পিতৃ মাতৃৰ সৈতে স্থায়ীভাৱে বসবাস কৰিছিল সেই অঞ্চলৰ চক্ৰ বিষয়ে প্ৰদান কৰা ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। তাৰপিছত কোৱা হৈছে হিতাধিকাৰীৰ বেংক একাউণ্টৰ সবিশেষ, লগতে যিখন গাঁও ছোৱালীজনীৰ বিবাহৰ পূৰ্বে পিতৃ মাতৃৰ সৈতে বসবাস কৰিছিল সেই গাঁৱৰ গাঁওবুঢ়া বা মৌজাদাৰে প্ৰমাণ কৰা প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব।
তো সাধাৰণতে অৰুন্ধতী গোল্ড আঁচনিত আবেদন কৰাৰ সময়ত এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তো যিসকল ছোৱালীয়ে অৰুন্ধতী গোল্ড আঁচনিত আবেদন কৰিব বিচাৰে আৰু 40,000 টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ ফালৰ পৰা পাব বিচাৰে সেইসকল ছোৱালীয়ে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে জনাই দিম তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেই অকল মহিলাই কেতিয়া লাভ কৰিব 10,000 টকা এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অসমত মুঠ 40 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 35,000 টকা তো আত্মসহায়ক গোটৰ মহিলাসকলক 35,000 টকাৰ ভিতৰত প্ৰথম কিস্তিত দিব 10,000 টকা তো 10,000 টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে এখন মিটিঙত কোৱা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত সোমাই দিব আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা কিন্তু কেইদিনমান আগত CMO আসামৰ ফালৰ পৰা 10,000 টকা প্ৰদান সম্বন্ধত এখন বিশেষ আপডেট প্ৰদান কৰিছে তাতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অসমৰ 32 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিব 7 লাখ মহিলাসকলে কিন্তু 10,000 টকা পোৱাৰ বাবে উপযুক্ত নহয় তো যিসকল মহিলা 10,000 টকা পোৱাৰ বাবে উপযুক্ত নহয় বা এলিজিবল নহয় সেইসকল মহিলাই কিন্তু 10,000 টকা নাপাব তো যিসকল যোগ্য মহিলা সেইসকল যোগ্য মহিলাক অসম চৰকাৰে অতি শীঘ্ৰেই চুন বুলি তাতে লিখা আছে তো CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা আপডেটত লিখা আছে চুন অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব হয়তো ফেব্ৰুৱাৰী মাহৰ আগতে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব পাৰে 10,000 টকা তো আপোনালোকে ভিডিঅ'টো চাই আছে যদি নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো অসম চৰকাৰে যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব তেতিয়া লগে লগে আপোনালোকক জনাই দিম তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ তো অসম চৰকাৰে মাইক্ৰ ফাইনেন্স লৈ কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হেয়া আপোনালোকক জনাই দিছো তো ইয়াতে লিখা আছে অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসম মাইক্ৰ ফাইনেন্স উদ্গনিৰ সকা আঁচনি 2021 জৰিয়তে লাখ লাখ হিতাধিকাৰী সহায় প্ৰদান কৰা হৈছে যাৰ জৰিয়তে হিতাধিকাৰীসকলক পুনৰ ঋণ পোৱা যোগ্য বিবেচিত কৰাত সহায় কৰিছে এই আঁচনিৰ অধীনত এতিয়ালৈকে 3টা শ্ৰেণীত সাহায্য প্ৰদান কৰা হৈছে প্ৰায় 12 লাখ ঋণধাৰক লৈ 2,081 কোটি টকা প্ৰদান কৰিছে অসম চৰকাৰে তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব তাৰ পিছত লিখা আছে 31 মাৰ্চ 2021 লৈকে 25,001 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকালৈকে ঋণ লওঁতা সামৰি ল'বলৈ কেবিনেটে 223.26 কোটি টকাতকৈ অধিক সমৰ্থনৰ সৈতে 78,000ৰ অধিক ঋণধাৰক অসম মাইক্ৰ ফাইনেন্স উদ্গনি আৰু সকা আঁচনিৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয় সকামূলক ৰাশিৰ এককালীন সমৰ্থ প্ৰদান আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈছিল সেইসকল মহিলাক আকৌ মাইক্ৰ ফাইনেন্স উদ্গনিৰ সকা আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত প্ৰদান কৰিব আৰ্থিক সাহায্য তো আপোনালোকে যদি মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।